অসমৰ হৈ যুঁজি স্বৰ্ণপদক লৈ আহিবলৈ সক্ষম হৈছিল। হয়, নমস্কাৰ। আপোনালোকে ইয়াক কিহৰ কাৰণে সম্বৰ্ধনা জনাইছে? আপোনাৰ নাম? আমি সম্বৰ্ধনা জনাইছোঁ। তাৰমানে আমি কৈমাৰী গাঁৱৰ আমাৰ ৰাব্বি য়াছমিন, ইয়াৰ আগতেও তেওঁ অসমৰ হৈ আমাৰ যিটো মানে ট্ৰেডিশ্যনেল পেংকাৰেশ্যন গেম, এই গেমত তেওঁ ইয়াৰ আগতে অসমৰ হৈ যুঁজি স্বৰ্ণপদক লৈ আহিবলৈ সক্ষম হৈছিল। আজিও তেওঁ দ্বিতীয়বাৰৰ বাবে ৰাজস্থানৰ পৰা অসমৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি আমাৰ পেংকাৰেশ্যন গেমত তেওঁ ব্ৰঞ্জ পদক লৈ আমাৰ অঞ্চলত বা আমাৰ অসমক গৌৰৱ কৰি আনিবলৈ তেওঁ সক্ষম হৈছে। সেইকাৰণে আজি আমি তেওঁক আদৰি আনিবলৈ আজি তেওঁ আহি পালে ৰাজস্থানৰ পৰা। আজি আমি গাঁওবাসী আৰু অঞ্চলৰ যুৱক আমাৰ মুৰব্বীসকলে আদৰি মানে ল'বলৈ আহিছোঁ। হয় মেম, আপোনাৰ নামটো কি জানিব বিচাৰোঁ? নমস্কাৰ, মোৰ নাম বেগম ৰাব্বি য়াছমিন। মোৰ ঘৰ কৈমাৰীত হয়। মই খেলিবলৈ গৈছিলোঁ ৰাজস্থান জয়পুৰত। মই 29 তাৰিখত গৈছিলোঁ আৰু কালি আহি মই পাইছোঁ। মই তাতে দুটা গেম খেলিছিলোঁ, বেল ৰেচলিং আৰু পেংকাৰেশ্যন। দুটাতে মই ব্ৰঞ্জ লৈ আহিবলৈ সক্ষম হৈছোঁ আৰু আগতেও মই আনিছিলোঁ সোণৰ পদক।